আজিৰ ভিডিঅ'টোলৈকে মই তোমালোকক সকলোকে ওয়েলকাম জনাইছো। আজি আমি অনুশীলনী 7 ষ্টাৰ্ট কৰিম। মই আশা কৰোঁ ভিডিঅ'টো তোমালোকে স্কিপ নকৰাকৈ ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে মন দি চাবা। নিশ্চয় তোমালোকৰ ভগ্নাংশৰ বিষয়ে ধাৰণাবিলাক ক্লিয়াৰ হ'ব। এতিয়া কুৱেশ্যন নম্বৰ 1 লৈকে আহা। ইয়াতে কি দিয়া আছে, আমাক কেইটামান চিত্ৰ দিয়া আছে বা ডায়াগ্ৰাম দিয়া আছে। ইয়াতে এই চিত্ৰবিলাকক কি কৰা আছে, কিছু পাৰ্ট আমাক কি কৰা আছে, অংক ৰং কৰি দিয়া আছে। এতিয়া আমাক কৈছে যে ছায়াবৃত্ত অংশখিনিয়ে বুজোৱা ভগ্নাংশবোৰ লিখা। তাৰ মানে কি কৈছে, ছায়াবৃত্ত অংশ মানে যিখিনি ৰং কৰা অংশ আছে সেইখিনি ভগ্নাংশত প্ৰকাশ কৰিব লাগে। ঠিক আছে, এতিয়া ভগ্নাংশৰ বিষয়ে আমি অকমান হলেও আগৰ ক্লাছত পাইছো, মই অকমান ৰিক্যাপ কৰি দিছো। এটা বস্তুক যেতিয়া সমান ভাগ কৰিবা, তুমি সমান ভাগ কৰি তাৰ পৰা যিকেইটা অংশ ল'বা, বাছি লোৱা অংশ, বাছি লোৱা মানে তুমি যিকেইটা ল'বা তাকে আমি ভগ্নাংশ বুলি কম। আৰু লিখোতে সেই বাছি লোৱা বা লোৱা অংশটোক ওপৰত লিখে আৰু তলত কি লিখে, মুঠ সমান ভাগ। ঠিক আছে, চাবা এই ভগ্নাংশৰ যিটো সূত্ৰ বা ডেফিনিশ্যন সেইটো ব্যৱহাৰ কৰিয়ে মই এই অংককেইটা সলভ কৰিম। ইয়াতে চোৱা মুঠ সমান ভাগ কেইটা আছে। ইয়াতে আমি দেখা পাইছো এটা বৰ্গ হয়, এইটো এটা বৰ্গৰ চিত্ৰ হয়। কেনেকে গম পালা, দীঘলকেও 4টা ভাগ কৰা আছে আৰু পথালিকেও 4টা ভাগ হয়। তো এইটো আমাৰ বৰ্গৰ চিত্ৰ বাৰু যিয়ে নহওক। ইয়াত চোৱা কেইটা ভাগ আছে, আমি যদি চাওঁ প্ৰথম লাইনত কেইটা আছে, 4টা, দ্বিতীয় লাইনত 4টা, তৃতীয় লাইনত 4টা আৰু চতুৰ্থ লাইনত 4টা। তাৰ মানে এই বৰ্গটোক বা এই চিত্ৰটোক কেইটা ভাগত ভাগ কৰা আছে, 4 4 গুণ 16টা। তাৰ মানে মুঠ সমান ভাগ কেইটা, 16টা। ঠিক আছে, 16টা হল। ছায়াবৃত্ত, এই যে মই কৈছিলো বাছি লোৱা অংশ, বাছি লোৱা মানে অংশ মানে কেনেকুৱা, তুমি যিটো ল'ব বিচাৰা। ইয়াতে কৈছে ছায়াবৃত্ত অংশ মানে সেট কৰা, ৰং কৰাটো লোৱা। আৰু যদি আমাক কয় ৰং নকৰাটো লোৱা, তেতিয়াহ'লে বাছি লোৱা অংশ হ'ব সেইটো। কুৱেশ্যন মতে আহা, ছায়াবৃত্ত অংশ মানে ৰং কৰা অংশ কেইটা, 4টা হল। গতিকে ভগ্নাংশটো কি হ'ব লিখা এতিয়া। এতিয়া চোৱা, ভগ্নাংশৰ সূত্ৰ মতে কি আছিল, ভগ্নাংশৰ সূত্ৰ মতে আছিল সমান অংশটো ক'ত, মুঠ সমান ভাগটো ক'ত, তলত, বাছি লোৱা অংশটো ক'ত, ওপৰত। হলা, এইটো উত্তৰ। এতিয়া চাবা, তোমালোকে এটা কথা মন কৰিবা, ছাৰ ইয়াতে তা লিখা আছে, ইয়াতো তা লিখা আছে, আপুনি লিখা নাই, মই লিখিম 4টা 16টা। এতিয়া চোৱাচোন, ওপৰত আৰু তলত তুমি চোৱাচোন, দুটা একে আছে নে নাই। আমি একক বুলি যদি কওঁ, যেনে একক মানে কি ব্যৱহাৰ, এটা সংখ্যাৰ সোঁফালে যিটো ব্যৱহাৰ কৰা হয়, যেনে টকা, পইচা, টা, মিটাৰ, চেণ্টিমিটাৰ, যদি একে একে থাকে সদায় এই দুটা কি হয়, কেনচেল হৈ যায়। সেইকাৰণে আমি কি লিখো, এই দুটাক আমি নিলিখো। ঠিক আছে, তাৰ মানে কথাটো তোমালোকে এতিয়া এনেকে ল'বা যে আমি গম পালো যে প্ৰথম কথা, মুঠ সমান ভাগ 16টা, ছায়াবৃত্ত অংশ 4টা, এই টা ওপৰে তলে দুটাই কেনচেল হৈ যাব, থাকিব কি 16/4। তাৰ মানে 16টাৰ ভিতৰত 4টা। ঠিক আছে, আৰু ইয়াৰ পৰা কি গম পোৱা যায়, ইয়াৰ পৰা আমি গম পাওঁ যে ভগ্নাংশ কি হয়, এটা সংখ্যা হয়। ইয়েস, সংখ্যা হয়, এটা ৰাশি নহয়। এটা ৰাশি হলে কি থাকে, অকমান মন কৰবা, যদি এটা ৰাশি হয় তাত সংখ্যা আৰু একক থাকে। যেনে মই এটা ৰাশিৰ উদাহৰণ দিওঁ, দিশ, যাক আমি দীঘল বুলি কওঁ, দিশ জুখিব লাগে। তুমি কাপোৰ কিনিব গৈছা, তুমি দোকানীক কি কবা যে 1 মিটাৰ কাপোৰ দিয়া। দেখিলানে, দিশটো কি হয়, এটা ৰাশি হয়। কিয়, ইয়াৰ লগত কি থাকে, এটা সংখ্যা থাকে আৰু কি থাকে, এটা একক থাকে। বুজি লবা যে ৰাশি আৰু সংখ্যাৰ মাজৰ পাৰ্থক্য কি, ৰাশিত দুটা বস্তু থাকে, এটা সংখ্যা আৰু এটা একক। সংখ্যাটো তুমি জানাই 1 2 3 4, আৰু এককটো কি হ'ব পাৰে, মিটাৰ। ঠিক তেনেকে মই যদি তোমাক সময়ৰ কথা কওঁ, তুমি লগৰ এটা কৰিলা যে এতিয়া কেইটা বাজিল, 9টা। সময় বা 9 ঘণ্টা, 9টা বুলি নকয় একচুৱেলি, ৰাতিপুৱা 9টা বা 9 AM। ঠিক আছে, এইটো কি হয়, সংখ্যা। এইটো কি বুজাইছে, এইটো একক বুজাইছে, 9 ঘণ্টা হল। ঠিক আছে, এতিয়া মন কৰিবা, মই কৈ দিলো ভগ্নাংশ সদায় কি হয়, ভগ্নাংশত আমি এইবিলাক নিলিখো, ভগ্নাংশ এটা গোটা সংখ্যা হয়। ইয়াতে কি নাথাকে, একক নাথাকে। ঠিক আছে, এতিয়া তোমালোকে যদি বিচৰা আছে মই এইখিনি কথা নিলিখো, মই ডাইৰেক্ট আনসাৰটো লিখিব পাৰা। ঠিক আছে, শৰ্ট কিছুমানে জানিলে ডাইৰেক্ট লিখিব পাৰা। ইয়াতে মই লিখিলো, এতিয়া 2 নম্বৰত আহা, এইটো এটা ত্ৰিভুজ দি আছে, ডাঙৰ ত্ৰিভুজ। চাবা, মুঠ সমান ভাগ কেইটা আছে হিচাপ কৰা, ওপৰৰ পৰা। প্ৰথম লাইনত এটা ত্ৰিভুজ, পিছৰ লাইনত 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16। তো মুঠ সমান ভাগ কিমান, 16টা। ঠিক আছে, কেইটা অংশ ছায়া আছে মানে সেট কৰা হৈছে,
1 2 3 4 5 5টা গতিকে ভগ্নাংশটো কি হ'ব মুঠ ভাগটো ক'ত আহে তলত আহে চাৰিবৃত্ত অংকটো ক'ত আহে 5 আহে মই আগৰ দৰে চোৱা টাটাটো নাথাকে গতিকে আনসাৰ হ'ব 5 নাম্বাৰ 3 আহা সৰু বৃত্ত কেইটা দি আছে চাবা আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰো 1 2 3 4 5 6 7 8 9 10 ইয়াত আহা 11 12 13 14 15 15টা চাৰিবৃত্ত ৰং কেইটাত ৰং কৰা হৈছে 1 2 3 4 5 6 7 8টা গতিকে ভগ্নাংশটো কি হ'ব হ'ব না এইটো হ'ব ঠিক আছে এই নম্বৰটো দেখা ইয়াতে চোৱা কেইটা ভাগ দি আছে 1 2 3 4 5 6 7 8টা আছে চাৰিবৃত্ত কেইটা অংশ কেইটা দি আছে 1 2 3 4 5 6টা সদায় মুঠটো ক'ত হ'ব মুঠটো হ'ব তলত হ'ল আৰু লোৱা অংশটো ওপৰত গতিকে ভগ্নাংশটো কি হ'ব 8 ভাগৰ 6 হৈছে বুজি পাইছা গতিকে যেতিয়া আমি কোৱেশ্চনখিনি এটেম্প কৰিছো বা এনসাৰ কৰিছো সদায় এটা কথা মনত ৰাখিবা বস্তুটো কেইটা ভাগত ভগোৱা হৈছে মানে মুঠ সমানে কেইটা ভাগত ভগোৱা হৈছে মই এইটো লিখিছো সমান ভাগ 16টা সমান ভাগ 16টা বা ইয়াতে সৰু সৰু বৃত্ত দিয়া আছে 15টা মুঠ ভাগ 16টা সদায় মুঠ ভাগটো লিখিবা তাৰ পিছত ছায়াবৃত্ত অংশ মানে ইংলিছত কোৱা হয় শেডেড পোৰশন মানে কিমান অংশ শেড কৰা হৈছে মানে কালাৰ কৰি দিয়া হৈছে হেতুকে আমি ভগ্নাংশৰ ভাগত হেতুৱে হ'ব বাছি লোৱা অংক বা লোৱা অংক হেতু সদায় ক'ত যাব ওপৰত যাব আৰু মই কি ক'লো ভগ্নাংশটো হৈছে এটা কি সংখ্যা গতিকে তাত একক নাথাকে একক বিলাক কেনসেল হৈ যায় নিশ্চয় এইখিনি কথা বুজি পাইছা ঠিক আছে আৰু তোমালোকে চাবা এই যে মই লিখিলো দীঘলকে এইখিনি নিলিখিলো যদি তোমালোকে ক্লিয়াৰলি কথাখিনি জানা গতিকে এনসাৰটো ডাইৰেক্ট ইয়াত লিখিলেও হ'ব এনসাৰটো ডাইৰেক্ট লিখি দিলেও হ'ব এইখিনি কথা নিলিখিলেও কথা নাই যদি ডাইৰেক্ট এনসাৰটো লিখিব পাৰা ইয়াতে দিয়া আছে কিছুমান চিত্ৰ দিয়া আছে হা চিত্ৰটোৰ লগত আমাৰ কি আছে এটা ভগ্নাংশও দিয়া আছে হা এইটো চিত্ৰৰ কাৰণে আমাৰ কি দিয়া আছে 4 ভাগৰ 2 4 6 এটা দুটা তিনটা চাৰিটা ভাগ কৰা হৈছে কেইটা ভাগ লোৱা আছে দুটা ভাগ লোৱা আছে এতিয়া আমাক কৈছে এই যি ধৰে ভগ্নাংশ হিচাপত বনাইছে এই যি ধৰে ভগ্নাংশৰ দ্বাৰা আমাক বুজোৱা হৈছে সেইটো শুদ্ধ হৈছে নে নাই কোৱাচোন নাই হোৱা কিয় এটো শুদ্ধ হোৱা নাই এটা আমি জানো ভগ্নাংশ মানে কি আমি সদায় এটা বস্তু কি কৰিব লাগে সমানে ভাগ কৰিব লাগে হা সমানে ভাগ কৰিব লাগে ভগ্নাংশৰ কাৰণে সদায় বস্তুটোক সমানে ভাগ কৰিব লাগে ইয়াতে কি হৈছে সমানে ভাগ কৰা হোৱা নাই ভাগবিলাক সৰু ডাঙৰ হৈছে গতিকে আমি লিখিম উত্তৰটো এই বস্তুটোক যিটো ভগ্নাংশৰ দ্বাৰা বুজোৱা আছে সেইটো শুদ্ধ নহয় বা অশুদ্ধ কাৰণ কিয় ছবিটোত ভাগবিলাক সমান নহয় ক্লিয়াৰ দুই নম্বৰটো একে কথা এই বৃত্তৰ চিত্ৰটো চোৱা ইয়াতো ভাগ কেইটা আছে এটা এনেকে ভাগ কৰিছে এই দুটা এনেকে ভাগ কৰিছে এইটো বেলেগকে ভাগ কৰিছে ইয়াতো মুঠ ভাগ 4 5টা আছে এইটো চোৱা এই এটা এই দুটা এই তিনিটা চাৰিটা পাঁচটা কিন্তু কোনোটো ভাগে সমান নহয় যদি ভাগবিলাক সমান নহয় যদি এটা বস্তু সমান ভাগত ভাগ কৰা নহয় তেতিয়ালে হেতু ভগ্নাংশ নহয় ভগ্নাংশটো শুদ্ধ নহয় ক্লিয়াৰ 3 নম্বৰ কোৱেশ্চনটো চাবা ইয়াতে কি লিখা আছে কাষৰ চকৰিটোৰ সমান সমান ভাগবোৰৰ যিকোনো 7টা অংশ ৰং কৰা অংকখিনি চকৰিটোৰ কিমান অংক হেতু বুজাবলৈ ভগ্নাংশত প্ৰকাশ কৰা তো এটা চকৰি দিয়া আছে ইয়াতে কি ভাগবিলাক সব সমান সমান ভাগ হা কোৱেশ্চন হয় ভগ্নাংশ হ'ব লাগিলে ভাগবিলাক সমান হ'ব লাগে মোৰ ড্ৰয়িং কৰোতে মোৰ চকৰিটো ড্ৰ কৰোতে হয়তো দুই এটা ভাগ মানে সমান নহব পাৰে অলপ ইফাল সিফাল হ'ব পাৰে সেইটো মাইন্ড নকৰিবা তোমালোকে নিজৰ মতে ড্ৰ কৰি পেলাই সমান ভাগ কৰিবা ঠিক আছে এতিয়া প্ৰশ্নমতে কি হৈছে ইয়াতে মুঠ সমান ভাগ আছে কেইটা সমান ভাগ আছে যাবা সমান ভাগ কেইটা আছে আমি যদি হিসাব কৰো এফালৰ পৰা চাম 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 তো মুঠ সমান ভাগ আছে 16টা আমাক ধৰি দিছে ৰং কেইটা অংক ৰং কৰিব দিছে 7টা অংক তো 7টা অংক ৰং কৰি দিলে তো ৰং কৰা অংক কেইটা 7টা এতিয়া আমাক কৈছে যে সেই ৰং কৰা অংকখিনিৰ ভগ্নাংশ কিমান হ'ব ঠিক আছে তাৰ মানে কি প্ৰথম কথা ভগ্নাংশ হবৰ কাৰণে আমাক কি লাগে সদায় মুঠ ভাগটো লাগে মুঠ ভাগ কেইটা 16টা পালো আমি তাতো নিলিখো 16 ঠিক আছে কেইটা অংকত ৰং কৰিলো 7টা গতিকে ৰং কৰা অংকৰ ভগ্নাংশ কিমান হ'ল 16 ভাগৰ 7 হেতু লাগে তো যিমানটা অংক ৰং কৰিছো হেতু হ'ব ৰং কৰা অংকটোৰ ভগ্নাংশ তলত মুঠ সমান ভাগ ঠিক আছে যদি কয় ৰং নকৰা অংকটোৰ ভগ্নাংশ তো ৰং নকৰা অংক কেইটা আছে 9টা হেতু কি হ'ব 16 ভাগৰ 9 সদায় তলত তুমি ৰং কৰা
তুমি ৰং কৰা বা নকৰা যিয়ে নুলিওৱা সদায় তলত কি হ'ব মুঠ সমান ভাগি হ'ব আৰু ওপৰত যদি তোমাক ৰং কৰা লিখিলা যদি নকৰা লিখিলা বছ এতিয়া আমি কোৱেশ্চন 4 নম্বৰ 4 টো চাওঁ এটা কৈছে 1 ৰ পৰা 5 লৈ স্বাভাৱিক সংখ্যাবোৰ লিখি সেই কেইটাত থকা মৌলিক সংখ্যাবোৰক গোল চিহ্নেৰে মানে বৃত্ত বা গোল চিহ্নেৰে ঘেৰ দিয়া এই স্বাভাৱিক সংখ্যা কেইটাৰ কিমান অংক মৌলিক সংখ্যা তাকে ভগ্নাংশৰ দ্বাৰা প্ৰকাশ কৰা প্ৰথমতে 1 ৰ পৰা 50 লৈ স্বাভাৱিক সংখ্যাবোৰ লিখিব দিছে এতিয়া আমাক কোৱেশ্চনটোত কি কৈছিল যে 1 ৰ পৰা 50 লৈ স্বাভাৱিক সংখ্যাবোৰ লিখা মই লিখিলো 1 ৰ পৰা 50 লৈ স্বাভাৱিক সংখ্যাবোৰ হ'ল মই লিখিলো 1 ৰ পৰা 50 লৈ জানা স্বাভাৱিক সংখ্যা 1 2 3 4 কৰি এতিয়া তাৰ পিছত কৈছে যে তাৰ ভিতৰত মৌলিক সংখ্যা এতিয়া স্বাভাৱিক সংখ্যা কেইটা 50 টা মৌলিক সংখ্যা কেইটা পালো আমি সবা 2 3 জানা 5 7 11 13 17 19 23 29 31 37 41 43 47 কেইটা পালো 15টা এতিয়া আমাক কৈছে যে এই স্বাভাৱিক সংখ্যা কেইটাৰ কিমান অংক মৌলিক সংখ্যা কাৰ ভিতৰত মৌলিক স্বাভাৱিক সংখ্যা কেইটাৰ ভিতৰত কিমানটা মৌলিক তাৰ মানে আমাক প্ৰথমতে মুঠ সংখ্যা কেইটা 50টা আমাক কি ল'ব দিছে তো ভগ্নাংশটো কি হ'ব 50টা স্বাভাৱিক সংখ্যা আছে অংক কাৰ অংকৰ কথা কৈছে মৌলিক সংখ্যা কিমান অংক মৌলিক তাৰ মানে আমাক বাছি লোৱা বস্তুটো কি স্বাভাৱিক সংখ্যাৰ পৰা কি বাছি ল'ব দিছে বাছি লোৱা অংক বুলি যে কৈছিলো আমি এবাৰ স্বাভাৱিক সংখ্যাৰ পৰা আমাক বাছিব দিছে মৌলিক আমি কিমানটা বাছিলো 15টা গতিকে আমি কি ভগ্নাংশটো কি হ'ব 50 ভাগৰ 15 তাৰ অৰ্থ হয় কি যে 1 ৰ পৰা 50 লৈ 50টা স্বাভাৱিক সংখ্যাৰ ভিতৰত 15টাই হৈছে মৌলিক সংখ্যা